লাচ্ছা পৰাঠা গোলাপ জামুন ৰাইতা চাৰিটা কোল্ড ড্ৰিংকছ আছে এটা গোটেইখিনি যোনে আধা ঘণ্টাত খাব পাৰিব এখন থালি মাত্ৰ 10,000 টকা আপোনালোকে পাব তো যি A few minutes later. নমস্কাৰ বন্ধুসকল মই অন্য এটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ তো আজি আছোঁ বৰ্তমান মায়াবিনী ৰেষ্টুৰেণ্ট আৰু ডিব্ৰুগড় আৰু এইখন ৰেষ্টুৰেণ্ট বৰ্তমান আছে ডিব্ৰুগড়ৰ মানকোটা ৰোড আৰু মিলন নগৰ আৰু এইফালে দেখিছে একদম ফ্ৰণ্টত আছে গভৰ্ণমেণ্ট বইজ হাই স্কুল আৰু তাৰ মুখতে একদম আপোনালোকে দেখিব এইটো ফাৰ্ষ্ট ফ্ল'ৰ এইফালে দেখিছে মায়াবিনী ৰেষ্টুৰেণ্ট সোমাই যাওঁ আৰু ইয়াতে কেনেকুৱা ধৰণৰ খাদ্য আছে আৰু মেইনলি আমি আহিছোঁ ইয়াতে ভীম থালি এখন বহুত ডাঙৰ এখন থালি পোৱা যায় বুলি শুনিছোঁ আৰু থালিখন বহুত ফেমাছ আৰু থালিখনত আপোনালোক যদি আধা ঘণ্টাত থালিখন খাব পাৰে তো আপোনালোকে 10,000 টকা কেছ প্ৰাইজ পাব মানে 10,000 টকা পাব তো বলক পটাপট আমি এতিয়া এখন থালি ট্ৰাই কৰিম আৰু ইয়াত কেনেকুৱা ধৰণৰ তাৰ উপৰিও কি পোৱা যায় সকলোবিলাক দেখাম তো ভিডিঅ'টো শেষলৈকে চাই থাকিব বহুতে ইণ্টাৰেষ্টিং হ'ব আৰু মোৰ চেনেলত নতুন চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব তো বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এইফালে মায়াবিনী ৰেষ্টুৰেণ্ট এখন দেখিছে ফাৰ্ষ্ট ফ্ল'ৰত আছে তো বলক এতিয়া আমি ভিতৰলৈ সোমাই যাওঁ আৰু বন্ধুসকল এইখনে হৈছে ওপৰত মায়াবিনী ৰেষ্টুৰেণ্ট দেখিছেনে মিলন নগৰ মানকোটা ৰোড অপজিট ডিব্ৰুগড় গভৰ্ণমেণ্ট বইজ হাই স্কুল দেখিছেনে এইখনে হৈছে আৰু এতিয়া আমি ভিতৰতো আপোনালোকক ইয়াৰ এম্বিয়েন্সটো গোটেইটো ধুনীয়াকৈ দেখাই দিম আৰু এইফালে যাব লাগে আৰু এইফালে এতিয়া সোমাই আহি আছোঁ আৰু ৰেষ্টুৰেণ্ট যিহেতু ফাৰ্ষ্ট ফ্ল'ৰত আছে এইফালে যাব লাগিব এইটো চব মায়াবিনী ৰেষ্টুৰেণ্ট এখন দেখিছে মায়াবিনী ৰেষ্টুৰেণ্ট এয়া বিগেষ্ট ভীম থালি চেলেঞ্জ দেখিছে আপোনালোকে যদি আধা ঘণ্টাত খাব পাৰে তো 10,000 টকা প্ৰাইজ পাব 10,000 টকা পাব পৰা বন্ধুসকল যিহেতু এতিয়া ভিতৰলৈ সোমাই আহিলোঁ আৰু ভিতৰৰ এম্বিয়েন্সটো আপোনালোকক দেখাম ইমান যে ধুনীয়া ভিতৰৰ এম্বিয়েন্সটো আৰু এইফালে চাওক এইফালে ধুনীয়াকৈ টেবুল চেবুল লাগি আছে বঢ়িয়াকৈ ইয়াতে বহি মেলি খোৱা বোৱা কৰিব পাৰিব আপোনালোকে বঢ়িয়াকৈ আৰু এইফালেও আছে দেখিছেনে আৰু মায়াবিনী ৰেষ্টুৰেণ্ট আৰু এইফালে ধুনীয়াকৈ আপোনালোকে দেখি থাকিব তলৰ বিহুটো আপোনালোকে ধুনীয়াকৈ দেখি থাকিব এইফালে দেখিছে আৰু এইখনে হৈছে গভৰ্ণমেণ্ট বইজ ডিব্ৰুগড় মেইন গভৰ্ণমেণ্ট বইজখন আৰু বন্ধুসকল যিহেতু ইয়ালৈ আহিলোঁ মায়াবিনী ৰেষ্টুৰেণ্ট আৰু ইয়াতে খুব ধুনীয়া থালি ভীম থালি এখন বিশেষকৈ আছে ফেমাছ আৰু সেইখন এতিয়া অৰ্ডাৰ দিছোঁ আৰু তাতে কেনেকুৱা ধৰণৰ কি আছে সকলোবিলাক আপোনালোকক দেখাম তো চাই থাকিব ভিডিঅ'টো শেষলৈকে খুবেই ধুনীয়া হ'ব তো বন্ধুসকল ফাইনেলি আহি গ'ল এখন দেখিছে মায়াবিনী ৰেষ্টুৰেণ্টৰ আটাইতকৈ ডাঙৰ থালি আৰু এই থালিখনৰ নাম হৈছে ভীম থালি আৰু এই থালিখনত কি আছে সম্পূৰ্ণবিলাক আমাক ক'ব আৰু এই ৰেষ্টুৰেণ্টখনৰ অনাৰ দাদা আমাৰ লগত আছে তো দাদা নমস্কাৰ আপোনাৰ নামটো মোৰ নাম দানিল আহমেদ ন হয় আৰু এই থালিখনৰ বিষয়ে অকণমান কওকচোন এইটো আমাৰ মহাজা থালি এইটো আমাৰ মানে চেলেঞ্জ কৰোঁ 29 মিনিটত যোনে খাব পাৰিব তাক 10,000 আমাৰ কেছ প্ৰাইজ দিওঁ 10,000 ন হয় আচ্ছা ইয়াতে আমাৰ 4টা বিৰিয়ানী আছে এটা মটন বিৰিয়ানী এটা ইলাহাবাদী এটা মুৰাদাবাদ চিলি চিকেন আছে ড্ৰামছ অফ হেভেন লাচ্ছা পৰাঠা গোলাপ জামুন ৰাইতা 4টা কোল্ড ড্ৰিংকছ আছে এটা গোটেইখিনি যদি 29 মিনিটত কোনোবা খাব পাৰে তাক আমি 10,000 কেছ প্ৰাইজ দিম শুনিলে বন্ধুসকল যোনে আধা ঘণ্টাত খাব পাৰিব এখন থালি মাত্ৰ 10,000 টকা আপোনালোকে পাব তো যিসকলে খাব বিচাৰে পটাপট ইয়াত আহি যাওক মহাৰাজা থালি আৰু ইয়াৰ এড্ৰেছ সম্পূৰ্ণ লোকেশ্যন মানে আৰু ফোন নাম্বাৰ মই ডিছক্ৰিপশ্যনত দি দিম আপোনালোকে চেক আউট কৰি ল'ব আৰু এতিয়া টাইম হৈ গ'ল এই খানাখিনি টেষ্ট কৰা পটাপট এই খানাখিনি টেষ্ট কৰোঁ আৰু ইয়াৰ আপোনালোকৰ ৰিভিউটো দিওঁ তো বন্ধুসকল এইফালে দেখিছেনে ইমান ডাঙৰ এখন মহাৰাজা থালি তো ফটাফট ষ্টাৰ্ট কৰোঁ প্ৰথমে লৈ লৈছোঁ বিৰিয়ানীৰ পৰা ষ্টাৰ্ট কৰোঁ আৰু চিকেন ৱাহ আৰু এতিয়া খাম এইটো ড্ৰামছ অফ হেভেন
মজা মজা আৰু এতিয়া এইটো চাইডৰ বিৰিয়ানী অলপ খাই চাওঁ মজা আৰু চব গ্ৰীণ চিকেন আৰু ৰাইতা ৰিয়েলি বন্ধুসকল খুবেই ধুনীয়া আৰু এতিয়া গোলাপ জামুন আৰু লগত আছে এতিয়া লাচ্ছা পৰাঠা এইটোৰ লগত চিলি চিকেনটো আৰু এতিয়া খাম এইটো ব্লু লেগুন মকটেল वाह सुपर टेस्टी तो बंधुসকল आज आपलोকে ভিডিওটো চাই কেনেকুৱা পালে ক'ব নাও আৰু আপোনালোক যদি আহি ইয়াত আধা ঘণ্টা ভিতৰত খাব পাৰে তো 10000 টকা পাব তো যিসকলে ইয়াত আহিব বিচাৰে আহক আৰু ট্ৰাই কৰি চাওক তো আজি মই এইখিনি গুটেখিনি লাহে লাহে খাই খতম কৰিম যিমানখিনি আছে গুটেখিনি খাই শেষ কৰিবলৈ চেষ্টা কৰিম তো ভিডিওটো যদি চাই ভাল লাগিলে লাইক শেয়াৰ কমেন্ট ফেসবুকত যদি চাই আছে ফলো কৰি দিব আহি থাকিব এনেকুৱা ধৰণৰ খাদ্য ভিডিও আপোনালোকৰ মাজলৈ তেতিয়ালৈকে আজিলৈ বাই বাই